হয় চাওক, এই মুহূৰ্তত মই শিৱসাগৰ জিলাৰ ঐতিহাসিক ৰংঘৰৰ বাকৰিত উপস্থিত আছোঁ আৰু এই মুহূৰ্তত মই কিছু দৃশ্যাংশ NKTVৰ দৰ্শকসকলক দেখুৱাম আৰু ইয়াৰ পিছতেই বুজিব যে শিৱসাগৰ জিলাত থকা কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগে প্ৰকৃততে কি কৰিছে অসমৰ স্বাভিমান এই ঐতিহাসিক সম্পদসমূহৰ ক্ষেত্ৰত। এই মুহূৰ্তত সতীৰ্থই দেখুৱাব যে বিগত কেইবাদিনো ধৰি যি মুষলধাৰ বৰষুণ হৈছিল, সেই মুষলধাৰ বৰষুণৰ পাছতেই এইদৰে ৰংঘৰৰ বাকৰিত পানী জমা হৈ পৰিছে আৰু ইতিমধ্যে এনে এক পৰিস্থিতিৰ সৃষ্টি হৈছে যে ইয়ালৈ অহা যিসকল পৰ্যটকসকলৰ ৰংঘৰ দৰ্শনৰ পৰা এক প্ৰকাৰ বঞ্চিত হ'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু অন্যহাতেদি কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগৰ যি কামৰ নমুনা ইয়াৰ পৰাই ওলায় যে প্ৰকৃততে অসমৰ এই যিসমূহ ঐতিহাসিক সম্পদ, এই সম্পদসমূহৰ ক্ষেত্ৰত তেওঁলোক কিমান দায়িত্বশীল বা কিমান এইসমূহ ঐতিহাসিক সম্পদক লৈ তেওঁলোক সচেতন। আৰু অন্যহাতেদি যে শিৱসাগৰবাসীৰ বাবে এটা ভাল খবৰ আছিল যে শিৱসাগৰ ঐতিহাসিক ৰংঘৰক লৈ এক 150 কোটি টকা ব্যয় কৰি এক যি প্ৰকল্প ইতিমধ্যে নিৰ্মাণৰত অৱস্থাত আছে, সেই প্ৰকল্পটোৰ যি ঠিকাদাৰী প্ৰতিষ্ঠান, এই ঠিকাদাৰী প্ৰতিষ্ঠানৰ কিছুমান অবিবেচকি কাণ্ডৰ বাবেই ইতিমধ্যে ৰংঘৰৰ বাকৰিত এইদৰে পানী জমা হৈছে আৰু দেশী বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু আৰু বিশেষকৈ আহোম ৰাজত্বকালৰ যি সোণালী বুৰঞ্জী, সেই সোণালী বুৰঞ্জীৰ স্বাক্ষৰ বহন কৰা এই ঐতিহাসিক ৰংঘৰৰ পৰিৱেশেই যদি এনেকুৱা হয় তেনেহ'লে অসমত থকা অন্যান্য ঐতিহাসিক সম্পদসমূহৰ ক্ষেত্ৰত কি অৱস্থা প্ৰকৃততে হ'ব বা পুৰাতত্ত্ব বিভাগ এই ক্ষেত্ৰত কিমান সচেতন ইয়াৰ পৰাই বুজিব পৰা যায়। সদৌ টাই আহোম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলাৰ সাধাৰণ সম্পাদক পাৰ্থপ্ৰতিম গগৈ মোৰ সৈতে আছে। যিহেতু আপোনালোকে প্ৰতি সময়তে আপোনালোকে মাত মাতি আহিছে ঐতিহাসিক সম্পদসমূহ সংৰক্ষণৰ ক্ষেত্ৰত, আৰু ইতিমধ্যে শিৱসাগৰবাসীৰ বাবে এটা ভাল খবৰ আছিল যে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে শিৱসাগৰক মনোনয়নৰ বাবে বা বিশ্ব ঐতিহ্য ক্ষেত্ৰত স্থান দিবৰ বাবে যি অসম চৰকাৰে এক প্ৰস্তাৱ গ্ৰহণ কৰিছে আৰু কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিছে। কিন্তু বিশ্ব ঐতিহ্য ক্ষেত্ৰ হোৱাৰ পূৰ্বেই যদি এনে এক পৰিস্থিতিয়ে সৃষ্টি হয়, বিশেষকৈ ৰংঘৰটোৰ ক্ষেত্ৰতে যদি এনে হয়, অন্যান্য সম্পদসমূহৰ ক্ষেত্ৰত কি হ'ব? চাওক, যিটো সময়ত আমি বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ আমি শিৱসাগৰে আশা প্ৰকাশ কৰিছোঁ বিশ্ব ঐতিহ্য ক্ষেত্ৰত শিৱসাগৰে এক যাতে স্বীকৃতি পাওক, তেনে এক সময়তে ৰংঘৰৰ আচলতে কৃত্ৰিম যি বানপানীৰ যি সমস্যা, এই সমস্যাই আচলতে আমাক চিন্তিত কৰি তুলিছে যে এনেধৰণৰ সমস্যাৰ যদি জৰ্জৰিত হৈ থাকে অনাগত দিনত ইয়াত পৰ্যটকসকলৰ আগমন ঘটিব নে নঘটিব, ইয়াক লৈ প্ৰশ্ন উত্থাপন হৈছে। আৰু আমি এটা কথা কৈ আছোঁ যে ইয়াত যি ধৰণে ইয়াত বিভাগীয় কৰ্তৃপক্ষৰ জিলা প্ৰশাসনৰ ইয়াত সক্ৰিয়তা থাকিব লাগে পানীখিনি নিষ্কাশন কৰাৰ ক্ষেত্ৰত, এই ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ সক্ৰিয়তা দেখিবলৈ পোৱা নগ'লেও বৰঞ্চ এই গোটেই ব্যৱস্থাটো তেওঁলোকে এৰাই কৰি চলাৰ আমাৰ দৃষ্টিগোচৰ হৈছে। বিভিন্ন সময়ত ইয়াত বিভিন্ন অফিচাৰ আহে, বিষয়াসকল আহে আৰু তেওঁলোকে এই বিষয়টো আওকাণ কৰি ইয়াৰ পৰা গুচি যায়, যাৰ কাৰণে নেকি সমস্যাটো আজি গাঢ় কৰি উঠিছে। আৰু এইবাৰো তাৰ ব্যতিক্ৰম নহ'ল, এই পানীৰ পৰিমাণ এইবাৰ ইয়াতকৈ পূৰ্বৰ তুলনাত অধিক ৰূপত ইয়াত জমা হৈ আছে। আৰু এনেধৰণে যদি থাকে নিশ্চয়কৈ এই ঐতিহাসিক যি আমাৰ পিছফালে থকা ৰংঘৰ নিশ্চয়কৈ নিশেষ হৈ যোৱাৰ উপক্ৰম ঘটিব। গতিকে সময় থাকোঁতেই বিভাগীয় কৰ্তৃপক্ষই পুৰাতত্ত্ব বিভাগে এই যাতে এটা উচিত পদক্ষেপ যাতে হাতত লয় তাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। যিহেতু আমি এটা কথা তাৰ সমান্তৰালকৈ এটা কথা ক'ব বিচাৰোঁ যে আমি নতুন প্ৰজন্মই কি দি যাব পাৰোঁ এইটো ডাঙৰ কথা নহয়, কিন্তু থকা যিটো সম্পদ আছে, থকা সম্পদটো কিন্তু সংৰক্ষণ কৰাৰ ক্ষেত্ৰত কিন্তু সম্পূৰ্ণৰূপে যে ব্যৰ্থ হৈছে এই কথাটোকে প্ৰমাণ কৰে। গতিকে আমি ইয়াৰ সমান্তৰালকৈ আমি জিলা প্ৰশাসনক এটা কথা কৈছোঁ, যিটো ড্ৰেইনেজ যিটো ব্যৱস্থা ইয়াৰ চাৰিওকাষে থকা যিটো মানুহৰ ঘৰ দুৱাৰ বা ৰাস্তা পদূলি যিটো মানে ইয়াতকৈ বহুত ওপৰৰ পৰ্যায়ত ইয়াত মানে এটা অৱস্থান আছে, গতিকে এইও এক অন্যতম কাৰণ পানী জমা হোৱাৰ। গতিকে সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰি যাতে এটা এক পানী নিষ্কাশনৰ যি ব্যৱস্থা কৰিবলগীয়া আছে যদি কৰে তাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। ইয়াৰ মাজতে এটা প্ৰশ্ন আপোনাক সোধোঁ যে যিটো নিৰ্মাণকাৰী প্ৰতিষ্ঠান ইতিমধ্যে যি প্ৰকল্পৰ কাম চলি আছে ৰংঘৰৰ সৌন্দৰ্যবৰ্ধনৰ কাৰণে, এক বৃহৎ প্ৰকল্পৰ কাম যিহেতু চলি আছে, গতিকে যিটো ঠিকাদাৰী প্ৰতিষ্ঠান সেই ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ কামৰ প্ৰভাৱ ইয়াত পৰিছে নেকি? এটা কথা নিশ্চয়কৈ ক'ব লাগিব যে ইয়াত ৰংঘৰ প্ৰজেক্ট হৈছে আমি যথেষ্ট আশাবাদীয়ে প্ৰজেক্টটো হোৱাৰ ক্ষেত্ৰত আমাৰ সদায় সহযোগিতা থাকিব, কিন্তু এই প্ৰজেক্টটোৰ প্ৰাক্ষণত কিন্তু বিভাগীয় কৰ্তৃপক্ষৰ জিলা প্ৰশাসনৰ কিছুমান দায়িত্ব আৰু কৰ্তব্য থাকে যে ইয়াত প্ৰজেক্টটো হোৱাৰ লগে লগে ইয়াত জমা হোৱা পানীখিনি ক'লৈ যাব, কেনেধৰণে এই পানীখিনি নিষ্কাশন কৰিব পৰা যাব, এই কথাখিনি সম্পূৰ্ণৰূপে খুঁটিনাটি নমৰাৰ ফলশ্ৰুতিতে আচলতে আমি ভাবোঁ যে ইও এক অন্যতম কাৰণ ইয়াত পানী জমা হোৱাৰ। গতিকে এতিয়াও সময় আছে, সময় থাকোঁতে নিশ্চয়কৈ এক যুদ্ধকালীন প্ৰস্তুতিৰে যাতে এই গোটেই পানী নিষ্কাশনৰ প্ৰক্ৰিয়াটো যাতে সমাধান সূত্ৰ উলিয়াব পাৰে তাৰ আমি আশা প্ৰকাশ কৰিছোঁ। যিহেতু সদৌ টাই আহোম ছাত্ৰ সন্থাই প্ৰতি বছৰ পহিলা বহাগৰ দিনটোত ইয়াত ৰংঘৰৰ বাকৰিত বিহু আয়োজন কৰি আহিছে, গতিকে এইবাৰ যদি এনেকুৱা ধৰণৰ পৰিৱেশে হয়, যিহেতু বাৰিষা কাল আহি আছে, এতিয়া বৰষুণ হ'বহে, গতিকে এজাক বৰষুণতে এনে এক পৰিস্থিতি আৰু ইয়াৰ পিছত বাৰিষা অৱস্থা কেনেকুৱা ধৰণৰ হ'ব পাৰে ৰংঘৰ বাকৰিটোত?
এই কথাটোৱে আমাক যথেষ্ট চিন্তিত কৰিছে, যিহেতু পহিলা বহাগত সদৌ টাইহোম ছাত্ৰ সন্থাই আমি আজি প্ৰায় বিগত 17-18 বছৰ ধৰি পিনি ইয়াত পহিলা বহাগত বিহু উদযাপন কৰি আহিছোঁ। আৰু এই বিহু কোনো আমাৰ টাইহোম ছাত্ৰ সন্থাৰ বিহু নহয়, এই বিহু সমগ্ৰ অসমবাসীৰ কাৰণে আমি উপহাৰ দিয়া বিহু হয়। এই বিহু এটা সমন্বয় প্ৰতীক আমি ইয়াত প্ৰতিষ্ঠা কৰিব বিচাৰোঁ। প্ৰতি বছৰে আমি ইয়াত স্বৰ্গদেউ প্ৰতীক ৰূপত আহে আৰু ইয়াৰ পৰা নিৰ্দেশ প্ৰেৰণ কৰি বিহু উদযাপন হয়। কিন্তু এই বিহুখন আমি এইবাৰ কেনেধৰণে ইয়াত উদযাপন কৰিব পাৰিম বা পাতিব পাৰিম, এই কথাটোলৈ আমি চিন্তিত হৈছোঁ। যিহেতু আজি 4 দিন ধৰি ইয়াত পানীখিনি জমা হৈ আছে, গতিকে আমাক চিন্তিত কৰি তুলিছে যে আমি পহিলা বহাগৰ দিনা ইয়াত বিহু কেনেধৰণে উদযাপন কৰিম, ইয়াক লৈ আমি যথেষ্টভাৱে চিন্তিত হৈছোঁ। হয়, ধন্যবাদ জনাইছোঁ। এয়া আছিল সদৌ টাইহোম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলাৰ সাধাৰণ সম্পাদক পাৰ্থপ্ৰতিম গগৈৰ ভাষ্য। আৰু প্ৰকৃততে প্ৰতিজন শিৱসাগৰবাসীয়ে এই ঐতিহাসিক সম্পদসমূহক লৈ সচেতন, আৰু বিশেষকৈ কেৱল দেশৰেই নহয় বিদেশী পৰ্যটকসকলৰ বাবেও আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু এই ৰংঘৰ, অৰ্থাৎ এছিয়াৰ প্ৰথমটো পেভেলিয়ন। আৰু এই পেভেলিয়নটোৰ সন্মুখভাগৰ অৱস্থা এনেকুৱা, য'ত 150 কোটি টকা ব্যয়েৰে এক বৃহৎ প্ৰকল্প ইতিমধ্যে লোৱা হৈছে, যিটো নিৰ্মাণ কাৰ্য ইতিমধ্যে চলি আছে। কিন্তু তাৰ বিপৰীত ছবিটো হ'ল যে ৰংঘৰৰ সন্মুখৰ যি বাকৰি, এই বাকৰিত অবিজ্ঞানসন্মতভাৱে তেওঁলোকে যি ইয়াত পথ তেওঁলোকে নিৰ্মাণ কৰিছিল, যাৰ ফলত এই দ অংশবোৰত ইতিমধ্যে পানী জমা হৈছে। আৰু এজাক বৰষুণতে যদি এনেধৰণৰ অৱস্থা হয়, যিহেতু বাৰিষা সমাগত আৰু মুষলধাৰ বৰষুণ হয়তো হ'ব, আৰু ইয়াৰ পিছত এই ৰংঘৰ বাকৰিটোৰ অৱস্থা কি হ'ব, বা ৰংঘৰলৈ যিসকল দৰ্শনাৰ্থী আহে, দৰ্শনাৰ্থীসকলে কিদৰে দৰ্শন কৰিব। এই ক্ষেত্ৰত প্ৰকৃততে পুৰাতত্ত্ব বিভাগ নামৰ যিটো বিভাগ, এই বিভাগটোৰ ক্ষেত্ৰত সদায় তেওঁলোকৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈ আহিছে। তেওঁলোকে যি ঐতিহাসিক সম্পদসমূহ সংৰক্ষণৰ ক্ষেত্ৰত যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে, সেই ব্যৱস্থা তেওঁলোকে কোনোদিন গ্ৰহণ নকৰে, বিজ্ঞানসন্মতভাৱে কোনো কাম কাজ নকৰে, কেৱল কমিশ্যনৰ ক্ষেত্ৰতে তেওঁলোক অধিক সচেতন। গতিকে এই ক্ষেত্ৰত শিৱসাগৰবাসী অনতিপলমে শিৱসাগৰ যিগৰাকী জিলা আয়ুক্ত তেওঁৰ হস্তক্ষেপ কামনা কৰিছে, আৰু অন্যথাই হয়তো শিৱসাগৰবাসীয়ে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ব।